বাগজানৰ দৰে জ্বলি উঠিব নেকি গেলেকী? অনিয়ন্ত্ৰিতভাৱে ভূগৰ্ভৰ পৰা ওলাই আছে গেছ। আতংকিত ৰাইজ, ব্যৰ্থ ONGC। বিগত 9 দিনে শিৱসাগৰৰ গেলেকীৰ বিষ্ণুপুৰ আদৰ্শ গাঁৱত ভূগৰ্ভৰ পৰা ওলাই আছে গেছ। অনৰ্গল দুৰ্গন্ধময় গেছ নিৰ্গমনত বাৰুকৈ সমস্যাত পৰিছে ৰাইজ। শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ আদৰ্শ গাঁৱত বৰ্তমানেও এটা স্থানত গেছ অহৰহ ভূগৰ্ভৰ পৰা নিৰ্গত হৈ আছে। মই দেখুৱাইছো, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজ অধিক শংকিত হৈ পৰিছে। 3 জুলাইত বসন্ত দুৱৰা নামৰ লোকজনৰ বাৰীত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ ভূগৰ্ভৰ পৰা ওলাইছিল গেছ। এই পৰ্যন্ত ONGCয়ে সেই গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। কি কাৰণত গেছ নিৰ্গমন হৈছে তাৰ কাৰণেই উদ্ঘাটন কৰিব পৰা নাই ONGC। पेट में भी पानी रहा है और उसका डिवोटिंग कर रहे हैं। बाकी हमारा सब लोग बताएंगे सर। हो रहा है सर, क्यों हो रहा है हो रहा है सर, सब लोग वहाँ हैं। বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে গেছটো আমি চ'ৰ্চটো বিচাৰি ফুৰিছোঁ। চ'ৰ্চটো ক'ৰ পৰা আহিছে, এটা আমাৰ ওচৰে পাজৰে বহুতখিনি ৱেল আছেতো, ৱেল হেডখিনি চেক কৰি থকা হৈছে, কিন্তু আমি ওচৰ পাজৰে একো পাইপলাইন দেখা নাই। আৰু তলত পাইপলাইন এতিয়ালৈকে পোৱা নাই। আমি চাওক আপোনালোকে কিমান ডেপ্থত খন্দা হ'ল, 10 ফুট to 12 ফুট খন্দা হ'ল, তাৰ তলত একো পাইপ নাই পোৱা। কিন্তু ধাৰাবাহিকভাৱে গেছ নিৰ্গমন হৈ থকাত চৰম হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে স্থানীয় লোকে। আহাৰ ৰান্ধিবলৈও জুই ধৰিব পৰা নাই ৰাইজে। এতিয়া পৰিৱেশটো মানে বহুত ভয় শংকাত আমি পাৰ কৰাবলগীয়া হৈছে। ৰাতি আপোনাৰ টোপনি নাহে, কাৰণ কেলে আমাৰ ইয়াত এতিয়া খোৱা জুই জ্বলাব পৰা নাই। আৰু বিভিন্ন এতিয়া এই পইণ্টৰ পৰা 1 কিলোমিটাৰ আঁতৰলৈকে আপোনাৰ য'তে ত'তে গেছ ওলাব ধৰিছে, 1-1.5 কিলোমিটাৰ। লখিমী টি গ্ৰীণ টি বুলি কয় এটা, তাৰ পেক চাইডো আপোনাৰ প্ৰথমে অকণমান বুৰবুনি ওলালে, তাৰপিছত 1 কঠামান মাটি ওলাইছে। লাহে লাহে চকু ছালৰ পুৰণিত ভুগিবলগীয়া হৈছে পৰিয়ালটোৰ লগতে স্থানীয় লোকসকলে। কিন্তু ৰাইজৰ সুবিধাৰ বাবে এটা স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰিবলৈ আহৰি নাই ONGC তথা জিলা প্ৰশাসনৰ। অসহায় ৰাইজে সেয়েহে উজাৰিছে ক্ষোভ। গেছ নিৰ্গত হোৱাৰ ফলত চকুৰ পুৰণি হৈছে, স্কিন আপোনাৰ জ্বলা পোৰা কৰিছে, আৰু তেওঁলোকে কোনো স্বাস্থ্য শিবিৰ বা কিবা এটা তেনেকুৱা এটা দিব লাগিছিলে একচুৱেলি গাঁৱৰ ৰাইজক। নাই, দিয়া নাই এতিয়ালৈকে। কেৱল বসন্ত দুৱৰাৰ ঘৰতেই নহয়, অঞ্চলটোৰ আন কেইবাটাও স্থানত এনেদৰেই ভূগৰ্ভৰ পৰা ওলাই আছে গেছ। কিন্তু ৰাইজ শংকিত হোৱাৰ বিপৰীতে বাগজানৰ দৰে যেন ভয়ংকৰ দুৰ্ঘটনা হোৱালৈহে বাট চাই আছে শিৱসাগৰ জিলা প্ৰশাসনেও। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।